নমস্কাৰ কৃষক বন্ধুসকল প্ৰতি পোৱা জলকীয়াৰ মূল্য বৰ্তমান বজাৰত 30ৰ পৰা 40 টকা আৰু কেজি 120 টকা বা 140 টকা। তে এই সিজনত এইটো সময়ত যদি আপোনালোকে জলকীয়া খেতি কৰিছে আপোনালোকে নিশ্চয় লাভৱান হোৱাটো খাটাং। তে এই জলকীয়া খেতি আপোনালোকে কেনেকৈ কৰিব বা কি ফাংগিসাইড বা কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব যাতে আপোনালোকৰ এই জলকীয়া খেতিৰ পৰা অধিক উৎপাদন আপোনালোকে পাব পাৰে, তাৰে কিছুমান তথ্য দিয়াৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু ইয়াতে মই প্ৰায় 2 বিঘা মাটিত এটা প্লটত আছোঁ। ইয়াতে মালচিং পদ্ধতিত জলকীয়া খেতি কৰা হৈছে। তে কৃষক বন্ধুসকল আহক, জলকীয়া খেতি আপোনালোকে কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰিব, পোক পৰুৱাৰ আক্ৰমণৰ পৰা আপোনালোকে বচাই ৰাখিব পাৰিব, তাৰে কিছুমান তথ্য আপোনালোকক দিম। আৰু কৃষক বন্ধুসকল এটাই অনুৰোধ, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু আপোনালোকে ভিডিঅ'বিলাক মোৰ লাইক নকৰে, সেইটো অলপ মনত মই দুখ পাওঁ। গতিকে আপোনালোকে ভিডিঅ'বিলাক লাইক কৰি যাব। আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলৰ ভিডিঅ' আপোনালোকে চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ উন্নত পদ্ধতিৰ খেতি পদ্ধতি জানিবলৈ। তে কৃষক বন্ধুসকল আহক, প্ৰথমতে মই এই খেতিৰ জলকীয়াৰ গছবিলাক দেখুৱাইছোঁ, পদ্ধতিটো আপোনালোক দেখুৱাইছোঁ। তাৰপিছত এই ভিডিঅ'ৰ মাজে মাজে মই কিছুমান ইম্পৰ্টেণ্ট কথা আপোনালোকক অৱগত কৰাম। তে কৃষক বন্ধুসকল চাওক, ইয়াতে প্ৰায় 2 বিঘা মাটিত জলকীয়া খেতি কৰা হৈছে। আৰু মই ক'লোৱে যে এতিয়া প্ৰতি পোৱা 250 গ্ৰাম জলকীয়াৰ দাম 30ৰ পৰা 40 টকা আৰু কেজি 120 টকা বা 140 টকা। কেইদিন পাছত হয়তো 150 টকা কেজি হৈ যাব। আৰু ইয়াতে মালচিং পদ্ধতিত জলকীয়া খেতি কৰা হৈছে। এয়া চাওক, ইয়াৰ সাইডে সাইডে যোনটো মূল জলকীয়াৰ খেতি, ইয়াৰ সাইডে সাইডে মালচিঙৰ 2 সাইডে এনেকৈ আকৌ জলকীয়া বেলেগ জাতৰ এটা জলকীয়া লগা হৈছে। আৰু এইবিলাক লাগিছে, এইবিলাক বৰ্তমান হাৰ্ভেষ্টিং হৈ আছে। কিন্তু এই যোনবিলাক এই ডাঙৰবিলাক এইবিলাক এতিয়াও হাৰ্ভেষ্টিং আৰম্ভ হোৱা নাই, হয়তো কম দিনৰ ভিতৰত হাৰ্ভেষ্টিং হৈ যাব। 2-4টা ফল লাগিছে। তে কৃষক বন্ধুসকল আপোনালোকৰ জলকীয়া খেতি আপোনালোকে কেনেকৈ এনেকুৱা কৰি ৰাখিব, সেউজীয়া কৰি ৰাখিব যাতে কোনো বেমাৰ আজাৰ নালাগে আৰু আপোনালোকে যাতে অধিক উৎপাদন পাব পাৰে, তাৰ কাৰণে মই কিছুমান তথ্য আপোনালোকক যোগান ধৰিম। এই মালচিং পদ্ধতিত যদি আপোনালোকে খেতি কৰে ইয়াৰ কিছুমান বেনিফিট আছে, লাভ আছে। যদিও মালচিঙৰ কিবা এটা খৰচ আছে, কিন্তু হ'লেও এই খৰচখিনিৰ তুলনাত আপোনালোকৰ যোনটো প্ৰফিট, সেইটো প্ৰফিট বহুত বেছি। গতিকে আপোনালোকে যদি এজন খেতিয়ক বা খেতি কৰি ভাল পায়, গতিকে আপোনালোকে প্ৰথমতে অলপ খৰচ কৰি আপোনালোকে এনেকুৱা মালচিং পদ্ধতিত আপোনালোকে খেতি কৰক। আৰু এই যোনটো খৰচ, এই খৰচ আপোনালোকৰ উঠি যাব। আৰু থুলমূলকৈ মই কৈছোঁ যে এই মালচিং পদ্ধতিত যেতিয়া আপোনালোকে খেতি কৰিব তেতিয়া ঘাঁহ বন, বিশেষকৈ এই বাৰিষাৰ বতৰত ঘাঁহ বন যোনটো নিৰানিৰ ক্ষেত্ৰত যোনটো খৰচ আপোনালোকৰ হ'ব, এই খৰচটো আপোনালোকৰ বাচিব। আৰু এই মালচিং পদ্ধতিত কৰাৰ ফলত কি হয়, বিভিন্ন পোক পৰুৱা আৰু বেমাৰ আজাৰ কমকৈ হোৱা দেখা যায়। তে কৃষক বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু গোটেই বাৰীখন দেখুৱাবলৈ গ'লে হয়তো বহুত টাইম লাগিব। গতিকে মূল কথালৈ আহোঁ। মূল কথাটো হৈছে, মই গছ আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক, এইটো এটা বেমাৰী গছ, 2-4টা আছে। এইবিলাক চাওক, মই যদি 2টা গছ আপোনালোকক দেখুৱাওঁ, এইফালৰ এটা গছ মই দেখুৱাম। এয়া চাওক, আগবিলাক এইবিলাকৰ ধুনীয়া হৈছে, কিন্তু হ'লেও বেমাৰ লাগিছে। কিন্তু ভেঁকুৰনাশক বা কীটনাশক স্প্ৰে কৰিলে এইবিলাক ঠিক হৈ যাব। তে কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ জলকীয়া গছৰ পাতবিলাক, আগৰ পাতবিলাক এনেকুৱা হ'ব, তেতিয়া কিহৰ কাৰণে হয়, কি কথা আৰু আপোনালোকে কি স্প্ৰে কৰিব, এয়া মই এটা দেখুৱাইছোঁ। ইয়াতে থ্ৰিপছ লাগিছে, থ্ৰিপছ। আৰু ইয়াৰ ফলত কি হয়, যেতিয়া আপোনালোকৰ জলকীয়াৰ পাতবোৰ এনেকৈ ওপৰ ফালে কোচ খাই যাব, এনেকুৱা কেঁকৰা মেকৰা হৈ যাব, তেতিয়া আপোনালোকে জানিব ইয়াতে পোকৰ আক্ৰমণ হৈছে, থ্ৰিপছৰ আক্ৰমণ হৈছে। গতিকে এই থ্ৰিপছ যদি আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰে, তেতিয়া কিন্তু হয়তো আপোনালোকৰ জলকীয়াৰ যোনটো প্ৰডাকশ্যন বা যোনটো উৎপাদন সেইটো কমিব। আৰু অৱশেষত আপোনালোকৰ এই খেতিৰ পৰা আপোনালোকে হয়তো সিমান উৎপাদন আশা কৰিব নোৱাৰে। কৃষক বন্ধুসকল এনেকুৱা যদি আপোনালোকে দেখিছে বা আপোনালোকৰ জলকীয়াৰ খেতিত হৈছে, আৰু বিশেষকৈ আপোনালোকে এটা কাম কৰিব যে
পোকৰ আক্ৰমণ হওক বা বেমাৰ লাগি যাওক খেতিত তেতিয়া হয়তো আপোনালোকে ট্ৰিটমেণ্ট কৰিব সেইটো কিন্তু এটা ভুল ধাৰণা আৰু যেতিয়া এনেকুৱা বেমাৰ লাগি যায় বা পোক লাগি যায় বা এনেকুৱা হৈ যায় আৰু আমি জানো সবে ইয়াক আমি লিফ কাৰ্ল ভাইৰাছ বুলি কওঁ এই লিফ কাৰ্ল ভাইৰাছ যেতিয়া এবাৰ আহি যাব তেতিয়া কিন্তু আপোনালোকৰ খেতি হয়তো আপোনালোকে বচাব নোৱাৰে আগতীয়াকৈ আপোনালোকে কিছুমান কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব তে কৃষক বন্ধুসকল এয়া চাওক তে কৃষক বন্ধুসকল এনেকুৱা যদি আপোনালোকৰ গছ দেখে আপোনালোকে কি কৰিব কম দামৰ যদি কীটনাশক ব্যৱহাৰ কৰি আপোনালোকে যদি এই বেমাৰ ঠিক কৰিব বিচাৰে বা পোক আপোনালোকে আঁতৰ কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকে থাইমেটাক্সাম আপোনালোকে হেৰিত পাই যাব এৰিভাত পাব একটাৰাত পাব এই থাইমেটাক্সাম আপোনালোকে লৈ ল'ব আৰু ইয়াৰ লগত এচিটামিপ্ৰিড আপোনালোকে ইক্কা নামেৰে পাই যাব এই দুটা মেডিচিন একেলগে আপোনালোকে মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত 4 পৰা 5 দিন পিছত কিন্তু আপোনালোকে কৃষক বন্ধুসকল এই একে টেকনিকেলৰ মেডিচিন আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া আপোনালোকে টেকনিকেলটো চেঞ্জ কৰিব লাগিব তেতিয়া হয়তো আপোনালোকে এবাৰ চিমোডিছ স্প্ৰে কৰিব 4-5 দিন পিছত আপোনালোকে ধানুকা কোম্পানীৰ আপোনালোকে যোনটো ডিসাইড কীটনাশক আছে এই ডিসাইড কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব আৰু চিমোডিছ কৰিলে আপোনালোকে প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 10 ml দি স্প্ৰে কৰিব আৰু যদি আপোনালোকে ডিসাইড কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব এই জলকীয়া খেতিত কিছু পৰিমাণে বেমাৰৰ আক্ৰমণ হৈছে হয়তো ইয়াতে মেডিচিন স্প্ৰে কৰিব লাগিব আৰু কৃষক বন্ধুসকল আপোনালোকৰ এই জলকীয়া খেতিত যাতে ভেঁকুৰ নালাগে বা ভেঁকুৰৰ আক্ৰমণ নহয় বা গছ যাতে হালধীয়া নহয় তাৰ কাৰণে আপোনালোকে কিছুমান ভেঁকুৰনাশক ধৰি লওক আপোনালোকে এন্ট্ৰাকল সময়ে সময়ে স্প্ৰে কৰিব বা টাটা মাষ্টাৰ কৰিব পাৰে ৰেডমিল গোল্ড কৰিব পাৰে বা আপোনালোকে ভাল দামৰ এটা ভেঁকুৰনাশক সেইটো হৈছে দাম অলপ বেছি কিন্তু কাম বহুত ভাল আপোনালোকে এমিষ্টাৰ টপ কৰিব পাৰে এনেকৈ যদি ঘূৰাই পকাই আপোনালোকে যদি ভেঁকুৰনাশক আৰু কীটনাশকবিলাক আপোনালোকে স্প্ৰে কৰি থাকে হয়তো আপোনালোকে এনেকুৱা ধৰণৰ খেতি আপোনালোকে উঠাব পাৰিব আৰু অধিক উৎপাদন আপোনালোকে পাব পাৰিব তে কৃষক বন্ধুসকল মূল কথা এইটোৱে যে আপোনালোকৰ গছ যাতে সুস্থ সবল থাকে আপোনালোকে কিন্তু এই কীটনাশকবিলাক আপোনালোকে ঘূৰাই পকাই আপোনালোকে স্প্ৰে কৰিব আৰু জলকীয়া খেতিত বিশেষকৈ এই বাৰিষাৰ বতৰত আপোনালোকে কিন্তু একে ধৰণৰ কীটনাশক কেতিয়াও ব্যৱহাৰ নকৰিব ঘূৰাই পকাই আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব আৰু যদি একে ধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰে কিন্তু এই পোকবিলাক আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বা যোনবিলাক বেমাৰ সেই বেমাৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'ৰ তথ্যখিনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু মই সততে কৈ থাকোঁ যে আপোনালোকে যেহেতু মোৰ ভিডিঅ' চাই গতিকে ভিডিঅ'বিলাক চোৱাৰ লগতে আপোনালোকে এটা লাইক কৰি দিব মোৰ সেইটোৱেই অনুৰোধ তে কৃষক বন্ধুসকল পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ উদ্দেশ্যে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ